নমস্কাৰ প্ৰিয় দৰ্শক মই ধৰিত্ৰী আপোনালোকক পুনপ্ৰথমে স্বাগতম জনাইছো আজিৰ এটি বিশেষ সাক্ষাৎকাৰ অনুষ্ঠানলৈ এই সাক্ষাৎকাৰ অনুষ্ঠানটিত মোৰ সৈতে উপস্থিত আছে এগৰাকী 90 বছৰ বয়সৰ আমাৰ আটাইৰে মৰমৰ আটাইৰে শ্ৰদ্ধাৰ বৰ্তা শ্ৰদ্ধাৰ শ্ৰীযুত অতুল চন্দ্ৰ শৰ্মা ডাঙৰীয়া মোৰ সৈতে উপস্থিত আছে মই বৰ্তমান উপস্থিত আছো তেখেতৰ বৰজাৰ গাঁৱৰ বাসগৃহত মই উপস্থিত আছো আৰু এইভাবে আজিৰ এই সাক্ষাৎকাৰ অনুষ্ঠানটো তেওঁ যদিও কিছু অসুস্থ তথাপিও মই এই সাক্ষাৎকাৰ অনুষ্ঠানটিলৈ তেখেতক আমন্ত্ৰণ কৰিছো কাৰণ তেওঁৰ পৰা নজনা কথা জানিবলগীয়া বহুখিনি আছে তেওঁ 1935 চনতে জন্ম লাভ কৰিছিল আৰু আজি 2025 বৰ্ষ অৰ্থাৎ 90টা বছৰ তেওঁ অতিক্ৰম কৰিছে এই 90টা পৰিৱৰ্তনশীল বছৰৰ তেওঁ সাক্ষী এই 90টা পৰিৱৰ্তনশীল বছৰৰ তেওঁ সচক্ষুৰে তেওঁ দেখিছে গতিকে আমাৰ মৰমৰ তেজপুৰ চহৰখনৰ কি ধৰণৰ এই 90টা বছৰত কি ধৰণৰ পৰিৱৰ্তন আজি তেওঁৰ মুখেৰে আমি শুনিবলৈ চেষ্টা কৰিম লগতে এই 90টা বৰ্ষত সংঘটিত হৈ যোৱা বহুকেইটা ঘটনা বহুকেইটা পৰিস্থিতিৰ তেওঁ সাক্ষী এই পৰিস্থিতিসমূহৰ বুজ ল'বলৈ আমি তেওঁৰ পৰা প্ৰয়াস কৰিম আৰু লগতে তেওঁৰ কিছু স্মৃতি আমি আজি পুনৰ ৰোমন্থন কৰিবলৈ চেষ্টা কৰিম তেওঁ যদিও অসুস্থ তথাপিও তেওঁৰ মনটো হৈ আছে এতিয়াও যেন তৰুণ গতিকে আপোনালোকে কথা পাতি তেওঁৰ লগত নিশ্চয় গম পাব গতিকে বৰ্তা প্ৰথমে আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ আৰু লগতে আজি আপোনাৰ মই ইতিমধ্যে দৰ্শকক কৈছো আজি আপোনাৰ এই 90টা বৰ্ষৰ বিষয়ে আমি কথা পাতিম এই পৰিৱৰ্তনসমূহৰ বিষয়ে আমি কথা পাতিম 90টা বছৰত আপুনি কি পালে কি হেৰুৱালে এই সকলোখিনিৰ বিষয়ে আমি জানিবলৈ আপোনাৰ পৰা প্ৰয়াস কৰিম লগতে প্ৰথমে আমি জানিব বিচাৰিম আপোনাৰ শৈশৱৰ কিছু কথা শৈশৱৰ স্মৃতি শৈক্ষিক জীৱনৰ কিছু কথা এই সময়খিনি আমি আপোনাৰ পৰা জানিব বিচাৰিম আৰু আমি সেই অতীত আজি ৰোমন্থন কৰিব বিচাৰিম আপোনাৰ পৰা আপুনি এই বিষয়ে আমাক কি জনাব মোৰ জন্ম তেজপুৰ আমি তেজপুৰ গাঁৱত এতিয়া শোণিতপুৰ হ'ল শোণিতপুৰত মই জন্ম বৰজাৰ গাঁৱত জন্ম 1936ত তাৰপৰা 36ত আমি এনে ধৰক আপোনালোকৰ মই কি যুদ্ধৰ বিষয়ে ক'ব পাৰোঁ কি কি কৈছিলে কোন চনত হৈছিলে 41-42 বেছি 41ত আমাৰ বৰজাৰ গাঁৱৰ মুখত যিখন এতিয়া ফিল্ড কয় শালনিবাৰী কয় শালনিবাৰীটো প্লেনপৰা ফিল্ডখন তেতিয়াৰ পৰা আছিলে তাৰপাছতে এইখন যিখন মুকলি চাপৰি কয় আমাৰ মুকলি চাপৰি আছিল ব্ৰিটিছৰ যেতিয়া আহিছিলে 41 চনত ব্ৰিটিছবিলাক আহি পেলাই ইয়াত শাসন কৰিছিলে আৰু তেওঁলোক আছিলে গেট এটা আছিলে বৰজাৰ গাঁও তিনিআলিতে বৰজাৰ গাঁও তিনিআলি মিলিটাৰী মানে সিহঁতৰ ফৌজীৰ থাকে এইবিলাক আপোনাৰ নিগ্ৰো ক'লা মানুহবিলাক দেখিলেতো আজিৰ যুগত ল'ৰা ছোৱালীয়ে ভয় কৰিব ক'লা নিগ্ৰো আৰু চাপ দুই এটা বগা আছিলে আৰু তেওঁলোকৰ আমি ওচৰলৈ যাওঁ মই সৰু মোৰ স্বৰ্গীয় দুৰ্গেশ্বৰ শৰ্মা মোৰ এজন খুৰা আছিলে ইয়াত তেওঁ ডাঙৰ আছিলে মোতকৈ তেওঁৰ লগতে যাওঁ গৈ পেলাই মই কওঁ বোলো খুৰা লজেঞ্চ খাওঁ বোলা খাওঁ বোলো নাই নিদিব গালি পাৰিব তাৰপৰা তথাপি যাওঁ গৈ পেলাই ওচৰতে আও ইধৰ আও হিন্দী কয় নহ'লে ইংৰাজী কয় মানে কি ভাষা কয় সেইটো কিমান নাজানো আও তেতিয়া আমি যাওঁ হাতৰ মৰ্টন আৰু ডাঙৰ টফি চফি কিবা কিবিবিলাক দিয়ে এতিয়া আমাৰ ইয়াত ধৰক তেনেকুৱা নাই সিহঁতৰ বস্তু আৰু তাকে দিয়ে আমি বৰ তৃপ্তিৰে খাওঁ তাৰপিছত তেওঁলোক থাকে কিন্তু এটা কথা আপোনাৰ ইমান দিগদাৰ নিগ্ৰোবিলাক ইয়াত তহিল ইফালৰ পৰা সিফাললৈ সিহঁতে তহিলং ঘূৰি ফুৰে গাৰ্ড সিহঁতে কি এনেকুৱা পৰ্যায়ত মানে আমাৰ দিনত কৰে তেওঁ সন্ধিয়া ৰাতি গৈ পেলাই মানে চাহ কোন ঘৰ মানে হিন্দীতে কয় কি ভাষা কয় সিহঁতৰ লেংগুৱেজত কয় কৈ পেলাই কয় নহয় বেবী হাই এই কথাটো কিন্তু মই জানো মনত আছে বেবী হাই দেউতাহঁতে কৰে কি নাই তজা বধ কৰি টৰ্চ লৈ বাহিৰত থাকে তেতিয়া মাহঁতৰ আমাৰ দিনত আকৌ বৰচাং আছিলে বৰচাঙত মাহঁতক মানে চিৰি আছিলে কাঠত চিৰি উঠাই দিওঁ মাহঁত ওপৰত থাকেগৈ নাই এবাৰ যাই দৰ্জা ঠেলি যাব ঠেলি সোমাই যায় নাই আমি সৰু মই সৰু
মোৰ আকৌ পূৰা মনত আছে আৰু সেইখিনি সময়ত যে দেউতাক ধৰোঁ, দেউতাক কি আহিছিল এই ক'লা ক'লা মানুহ, ভয় নকৰিবি একো নহয়, মোৰ লগত থাক। তাৰপিছত এনেকুৱা আছিল হেৰিবিলাক। তাৰপিছত গৈ পেলাই যেতিয়া ইহঁতে হেৰি কৰিলে, এই সিহঁতৰ হেৰিয়াৰ ভিতৰতে মানে তাৰপাছতে আপোনাৰ ইয়াত আকৌ প্লেন পৰিলে, ব্ৰিটিছবিলাক আছিলতো, প্লেন পৰিলে। প্লেনখন আহিছিলে সেইফালৰ পৰাই আপোনাৰ এয়াৰফ'ৰ্চৰ পৰা আহি পেলাই ঠিক এই ঘণ্টা আমাৰ ইয়াত ডাঙৰ কঠুৱা মৰা আছিলে, এতিয়াহে কঠুৱা মৰাবিলাক নাই। কঠুৱা মৰাত লাগি পেলাই প্লেনখন গৈ ঠিক আমাৰ বাৰী, মোৰ ঘৰৰ পৰা ধৰক 100 মিটাৰমান দূৰৈত পৰিছিল। পৰি পেলাই ওপৰটো জ্বলি গৈছে, চৰচৰাই গৈছে। তাৰপৰা ভাবিছোঁ কিয় বৰ দপদপাই হুলস্থুল লাগিছে, দেউতাহঁত টৰ্চ লৈ ওলাইছে। আৰু অকলে দেউতাহঁত যাব নোৱাৰে, 2-4টা লগ হৈহে গৈছে। গৈ পেলাই কৰিলে ফিল্ডত হেৰি জুই জ্বলিছে জংঘলৰ মাজত। জংঘলৰ মাজত জুই, এইটো কি আচৰিত কথা। তাৰপিছত ৰাতিপুৱা গম পাইছে, দেখিছে গৈ যে তাত মানে সিহঁতে পাইলট 2টা ওলমি আছে ওপৰত, কঠুৱা বাঁহতে থাকিল। প্লেনখন ভাগি ছিগি চুৰমাৰ হৈ গৈছে, ভাগি ছিগি। তাৰপিছত দেখি পেলাই মই এনেকুৱা মানে লাগে কি হ'ব এতিয়া, কি কৰিম, আমাৰতো টোপনি নাই, এখন দেউতাহঁতৰ লগত ঘূৰি ফুৰোঁ, ভয় লাগে। তাৰপিছত কৰিলোঁ কি, ইহঁতে তাৰপিছত নেক্সট সিহঁতৰ তাৰপৰা হেৰিবিলাক আহিল, মেমবিলাক আহিল। আহি দুদিনৰ পাছতে মানে আহি দুদিন-3দিনমানৰ পাছত আহি পাইছেহি। সেই জেগাত এনেকেই আছে আৰু খালি বডিগাৰ্ড দি ঘেৰাও কৰি থাকে। আহি পেলাই কিবা কিবি সিহঁতৰ ভাষাত কিবা পূজা পাতল কিবা কৰিলে আৰু ফুল চুল দি সেইবিলাকক তেওঁলোকে আকৌ উঠাই লৈ গ'লগৈ। লৈ যোৱাৰ পাছতে সিহঁতে লৈ যোৱাৰ পাছতে আকৌ মানে হেৰি লৈ যোৱাৰ পাছতে সিহঁতে হেৰি কৰিলে আপোনাৰ মই কিছুমান কথা অতিকৈ পাহৰিছোঁ। লৈ গ'ল, লৈ যোৱাৰ পিছত পূজা পাতল দি আৰু সেই প্লেনবিলাক লৈ গ'ল, টুকুৰা টুকুৰি য'ত যি আছিলে ঠিক সেইবিলাক দেখিছোঁ। তাৰপিছত আকৌ যিখন ফিল্ড সিহঁতে বনাইছিলে, ফিল্ডখন মুকলি চাপৰি, সেইখনত একো ঘৰ দুৱাৰ আছে, ফিল্ড বহুত দূৰৰ পৰা 2-3 কিলোমিটাৰৰ পৰা গোটেই ৰাইজে আহি গৰুবিলাক তাত চৰাই, গৰু চৰোৱা ফিল্ড আৰু এখন। তাৰপিছত গৰু চৰোৱা ফিল্ড, তাৰ পাছতে আকৌ আমাৰ এই মিলিটাৰী আহিছে, আমাৰ ভাৰতীয় সৈনিকবিলাক আহিছে, আহি সেইখন অকুপাইড কৰিলে। তেতিয়া আকৌ সেইখন আছিলে গোটেইখন ফিল্ড, মস্ত একোটা পুখুৰী এটা গাঁত খান্দিছিলে। পুখুৰীটা মানে তলটো পকা, যে 3টা পাৰ ওখ, এটা পাৰ বন্ধ নহয়, ব্লক নহয়। 10 ফুট, ঠিক মাটিটো আপোনাৰ 10 ফুটমান ওখ হ'ব, বহলো তেনেকৈ 10 ফুটমান হ'ব। আমি আকৌ কওঁ কি লগৰ ল'ৰাৰ লগত গৈ ঢকুনা লৈ যাওঁ ঘৰৰ পৰা, সেই তাত উঠি পেলাই ভৰিটা দি আৰু চৰককৈ চুঁচৰি আহোঁ। সেইটো আমাৰ ডাঙৰ ফূৰ্তি আছিলে আমাৰ দিনত। ঠিক তেনেকৈ হেৰি কৰি থাকোঁ। তাৰপিছতে আৰু এনেই আৰু এৰাৰ পাছতে তেওঁ আমাৰ যিটো হেৰি আছিলে শালনিবাৰীত তাতো সেই তেনেকুৱা ধৰণে এটা হুলস্থুল, মানে হেৰি কৰিবলৈ মানে হেৰি নাই, ব্ৰিটিছ আহিছে ভয়ত মানুহ চব মানুহে ঘৰৰ ভিতৰত থাকে, এসপ্তাহমানে মানুহ নোলায়। নানা ৰকম হেৰি উৎপাত মানে আৰু। তাৰপিছত হেৰি কৰিলে আমাৰ যিটো কমিউনিকেশ্যনবিলাক আমাৰ তেজপুৰলৈ যোৱা অহা আদিৰ নিচিনা সুবিধা নাছিলে। তেতিয়া আকৌ এনেকুৱা দিগদাৰ, আপোনাৰ তেজপুৰলৈ যাম বুলি যাব নোৱাৰি, চাইকেল লৈ যাব লাগিব, নহ'লে হয়তো খোজকাঢ়ি যাব। আৰু এটা কথা আছিলে কি, ডেকাগাঁৱত এটা ৰেলৱে ষ্টেচন আছিলে, এই অন্ততঃ 40 ফুটমান লম্বা ঘৰ এটা, ইটা দিয়া, তাত ৰঙা ৰং দিয়া আছিলে, টিংটো ঘৰটো ৰঙা। তাত এতিয়াও মোৰ মনত আছে, ভুৱন দাস নেকি এজন মুৰব্বীৰ, তেওঁ তাৰ গাৰ্ড আছিলে। তেতিয়া দিনা আকৌ ফোনটো নাছিলে, খুব ফোন মই দেখা নাই, কিন্তু সিহঁতে ছিগনেল দিয়ে আমি সৰু স্কুললৈ যাওঁ নহয়, 2-3 অনা পইচা লয়, মোৰ প্ৰত্যেক মনত নাই। তেতিয়া ক'বিলে কি হেৰি নহয়, আমি টিকেট কাটো, গাড়ীখন ৰখি থাকে, ট্ৰেইনখন আহি নাপায়। মোৰ দাদা নাহিব নেকি ট্ৰেইনখন? আহিব, তোমাৰ স্কুল পাই যাবি ৰচোন, কিয় দেৰি? তাত আকৌ ফোনো নাই, ফোন কৰাৰ পিছত ফোন নাই, এই কিবা এটা টিক টাইপৰ নিচিনা এনেকৈ মাৰিব লাগে। এই গজাল তাত আৰু কিবা লোহা এডাল আছে, টিং সেইটো কিন্তু ছিগনেল। আহিব, ট্ৰেইন আহি গৈছে, তহঁতৰ ভাগ্য ভাল, বিন্দু কৰি পাই গ'লোঁ। তাৰপিছত এনেকৈ যাওঁ। আৰু এনে এটা এইফালেতো ৰাস্তা দি যাবলৈতো এই আমাৰ যিটো এতিয়া ডাইৰেক্ট ৰাস্তা আছে, আপোনালোকে দেখিছে, এতিয়াহে হৈছে, এই যিটো পকা ৰাস্তা চিধাত
ষ্টিল ফেক্টৰীৰ পৰা চিধা গৈ পেলাই ওলাইছে পকৰা চাদ্দা এইতেদি ঘূৰি পেলাই কাঁহতল স্কুলেদি এনেকৈ ওলাবগৈ লাগিব ৰেল লাইনটো ঠিক এটিটিজ আছিলে ৰেল লাইনটো এটিটিজ আছিলে তাৰপিছত আৰু সেইকাৰণে জয়াল জেগা আছিলে মানে এতিয়া কলেজ চলেজ আছিলে মিছন চাৰি সেইখিনিতো আৰু একেবাৰে ডাঙৰ একেবাৰে তৰাণি আছিলে তৰা গছৰ ভৰপূৰ তৰা গছ একেবাৰে হেৰি আৰু তাত নাযায় মানুহটো সন্ধিয়া নাযায়েই তালৈ আপোনাৰ মানুহ যাব নোৱাৰে তাৰপিছত হেৰি কৰিলে আপোনাৰ এই যিটো হেৰি আৰু এই মিছন চাইল্ড যিখন এতিয়া আমাৰ হস্পিটেল মেণ্টেল হস্পিটেল কি মেণ্টেল হস্পিটেল নহয় এই মিছন হস্পিটেলখনত আপোনাৰ হেৰি কৰিলে আপোনাৰ মিছন হস্পিটেল সেইখনত তেতিয়া আকৌ দৰং কলেজ এখন আছিলে দৰঙত ফাৰ্ষ্ট এষ্টাব্লিছ হৈছে তাত আৰু থাকে এবাৰ ধুমুহা আহিলে এইটো কথা মোৰ মনত আছে ধুমুহা আহি পেলাই বতাহৰ ধুমুহাৰ কোবত এটালৈ এক্সিডেণ্ট হ'ল টিঙ উৰুৱাই দেখি বাকীবিলাক চব আছে ভিতৰত সিনো কি মৰণ ক'ব নোৱাৰে তাকে আমাৰ ৰাইজে কয় তাৰ মৰণ আছিল মৰিলে আৰু মানে টিঙে কাটি দিলে তাৰপিছত এইফালে আকৌ যিখন বজাৰ আমাৰ মিছন হস্পিটেলৰ মুখে বজাৰখন তেতিয়া নাছিলে এই গোন্ধোৱা বন গোটেই এখন গোন্ধোৱা বন একে জংঘল আৰু সেইখন তাত মানুহ নেদে এই বহুত দিনৰ পাছত আমাৰ দিনতে প্ৰতাপ ডেকা বুলিবৰ কামপুৰৰ মানুহ এটা আহি পেলাই প্ৰতাপ ডেকা বুলি নামটো জানো আৰু তেওঁ থাকে তেওঁ কুবিলে কি তাতে দোকান এখন দিলে চাহৰ দোকান আৰু গিলাচ দুটামান আৰু চচপেন এটা লৈ চাহ তাহ কৰে পুৰি বনায় অমিতাৰ তৰকাৰী মোৰ এতিয়াও মনত হাঁহি উঠে আৰু অমিতাৰ তৰকাৰী দৌৰা দিলে পুৰি আৰু অমিতা ভাজি অলপ দিলে আৰু খাওঁ আমাৰ সেইটো আৰু খানা আৰু খাওঁ খাই পেলাই হেৰি তাৰপাছতে খোৱাৰ পাছতে আমি আৰু কিমান হ'ল বা 3 অনা হ'ল 2 অনা হ'ল সেই 2 অনা 4 অনা পইচাটো আমি স্কুললৈ নিলে বৰ ডাঙৰ কথা হ'ল 4 অনা য'ত টকা এটা নিলে খুৰা স্কুলত টকা এটা আনিছে বৰ ডাঙৰ মানুহৰ ল'ৰা দেই আমাৰহে ভাই 2 অনা পইচা বনাই আনিবলৈ চাই সি এটকা আনিছে বা সি চাগৈ ডিচিৰ ল'ৰা আমি কওঁ আৰু তেতিয়া ডাঙৰ মানুহৰ ল'ৰা চাগৈ আৰু খুব ভাল লাগিলে আমি সেই পুৰণা স্মৃতি আপোনাৰ ৰোমন্থন কৰিলোঁ সেই সময়ৰ কথাবোৰ জানিলোঁ আমাৰ মৰমৰ তেজপুৰ চহৰখন সেই সময়ত কেনেকুৱা আছিল সেই সময়ত শোলমৰাৰ আৰ্মি কেম্পটো কি ধৰণৰ আছিল বিভিন্ন বাট পথবোৰৰ কথা আপুনি ইতিমধ্যে আমাক জনালে মিছন চাৰিআলিৰ কথা আপুনি আমাক জনালে গতিকে খুব ভাল পালোঁ আমি শুনি দৰ্শকসকলেও বিভিন্ন নজনা কথা আপোনাৰ পৰা জানিব পাৰিলে এতিয়া আমি আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ কৰ্মজীৱন ক'ত কিদৰে কেনেকৈ আৰম্ভ হৈছিল এই কৰ্মজীৱনৰ কথা আপুনি কি জনাব মোৰ কৰ্মজীৱনৰ নাই 61ত মই ট্ৰেন্সপৰ্টত জইন কৰিলোঁ তেতিয়া ট্ৰেন্সপৰ্ট আহিছে আৰু বেছি দিনৰ নাই মানে আমাৰ এই তেজপুৰলৈ অহা নাই কিন্তু বাকী যোৰহাট তিনিচুকীয়া এইবিলাকত চলিছিলে আৰু গুৱাহাটীত ফাৰ্ষ্ট গুৱাহাটীৰ পৰা আহি পেলাই যোৰহাট তাৰ পাছতে আমাৰ তেজপুৰলৈ আহিছে বা গাড়ীখন লৈ গ'লে কিনো ভটা গাড়ী আহিল ইঞ্জিনডাল ভটাৰো হেৰিয়া মই কেনেকৈ কি গাড়ী এইবিলাক মানুহ চাবলৈ আহে ইচ্ছুক মানুহ ল'ৰা ছোৱালী আহে মানুহ এনেকৈ চাই থাকে তুমি গভৰ্ণমেণ্ট গাড়ী আহি গ'লো মানে হুলস্থুল ফূৰ্তি আৰু মানুহৰ সেইবিলাক আৰু তাতে মই চাকৰি কৰিলোঁ কৰি পেলাই মই 99ত ৰিটায়াৰ হ'লোঁ 99ত মই ৰিটায়াৰ হ'লোঁ 1935 চনৰ পৰা 2025 এই এক সোণালী যাত্ৰা বুলি ক'ব লাগিব আচলতে আপুনিও সৌভাগ্যৱান যে এই গোটেই পৰিৱৰ্তনখিনি দেখিছে আৰু 90টা বছৰ আপোনাৰ চকুৰ সন্মুখেৰে আচলতে পাৰ হৈ গৈছে এই গোটেই কথাখিনিৰ আপুনি সাক্ষী গতিকে এইখিনিতে আপোনাৰ পৰা জানিব বিচাৰিম 1950 চনৰ যি বৰ ভূমিকম্প সংঘটিত হৈছিলে সেই বৰ ভূমিকম্পৰ সাক্ষী আপুনি আছিলে গতিকে সেই সময়ছোৱাত তেজপুৰৰ পৰিৱেশ কি ধৰণৰ আছিলে বা আপোনালোকে কি ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছিলে সেই সময়ছোৱাত এই 1950 চনত মোক তেতিয়া ৰজনী দাস স্বৰ্গীয় ৰজনী দাস তেওঁ পঢ়াই আছিলে তেতিয়া দিনত আকৌ আমাৰ ঘৰে ঘৰে এনেকুৱা আৰু টেবুল চকী নাছিলে তক্তাপোচ কম কাঠৰ আৰু তাতে বহি লৈছোঁ বহি লৈ পঢ়াই আছোঁ দেউতা মা আৰু এজন গাঁৱৰ সম্বন্ধীয় মানুহ তেওঁ ভিতৰত বহি আছে ঠিক সন্ধিয়া সময়ত আহিছিল সন্ধিয়া পঢ়ি থাকোঁ 7টা মানৰ ভিতৰত আহিছে সন্ধিয়া পঢ়ি আছোঁ মোৰ মনত পঢ়ি থাকোঁতে হ'লে মই ক'লোঁ ৰজনী মোমাইদেউ বুলি মাতি থাকোঁ যিজন মোৰ মাষ্টৰ মই এতিয়া ভূমিকম্প আহিছে এয়া বিচনা লৰাই খাটখন লৰাই আছে
খালি পঢ়িব লাগে বুলি বিছনা ল'ৰা হেৰি মতলব নাই পঢ়িব স্কেলডাল লৈ মোক দিছে মাৰি ছেটআপ কৰে তাৰমানে ভিতৰত আছিলে তেওঁলোক দেউতা ৰজনী ভূমিকম্প আহিছে বোলা ওলা ওলা ঘৰ ঘৰ আহিলে তেতিয়া আমাৰ কাঠৰ ঘৰ আৰু টিং লগোৱা যেনিবা হেৰিয়াৰ টিঙত মাৰি বন্ধা ঘৰ যি গুণগুণি চাউণ্ড দিছে বা তাৰপিছত দৌৰ মাৰি গৈ চোতালত এখন বহিলোঁ বহি ওচৰ চুবুৰীয়া চব তেনেকৈ হৰিবল আমি হৰিবল কৈ চিঞৰি আছোঁ মই আকৌ কৈছিলোঁ কি ইহঁতে কৰাই কৰি বৰ ভাল পাম মই বোলো এতিয়া ইবাৰ আহে সিবাৰ যায় ঘৰ সোমাই আকৌ হয় এইবাৰ হাফ পেণ্ট পিন্ধি তেতিয়া খাকী হাফ পেণ্ট আৰু ভিতৰত সোমাই পেলাই কৰাই কৰি মুঠি লৈ গুড়া সোপা লৈ আৰু মুখত ভৰাই লৈ ওলাই আহিছিলোঁ তেতিয়া খাবলৈ বৰ তৃপ্তি পাওঁ সৰুতে বৰ ভাল মাছবিলাক খাই আহিছোঁ সিহঁতে হৰিবলৈ মই মাতো এইটো কিবা খাই আহিছে সিহঁতে দল ধৰি দিলে মুখত ভূমিকম্প আহিছে খাই লৈছে মই মাতিব নোৱাৰোঁ বৌ বকাই আছোঁ সেইটোও মোৰ মনত আছে কৰাই কৰি আৰু যে যুদ্ধ হৈছিলে ইয়াত আপোনালোকে যুদ্ধৰ সময়ত এটা কথা আপুনি কৈছে ঠিকেই যুদ্ধৰ সময়ত মই ইয়াত আছিলোঁ হয় যুদ্ধ আমাক উঠাই দিলে ৰাস্তাৰ সিটো পাৰৰ গোট মাৰি মেইন ৰাস্তাটোৰ সিপাৰৰ 4-5 ঘৰমান মানুহ এই ওচৰত নিয়াৰেষ্টটো এইটো আমাৰ এই ফিল্ডলৈ যোৱা চুকতে ঘৰতো উঠাই দিলে আমি গৈ পেলাই তেলিয়াত থাকিলে এই ভূমিকম্প মই তেলিয়াতে পাইছিলোঁ 50 চনত মই যে ক'লোঁ এতিয়া আপোনালোকৰ ভূমিকম্পৰ কথা মই 50 মাহঁতৰ তাত আছিলোঁ তাৰপিছত এনে তাতে মা মোবাইলটো আছিলে স্বৰ্গীয় দুলাল শৰ্মা তেওঁলোক আছিলে হেৰি ৰাজনীতিবিদ তেতিয়াৰ দিনত আৰু ধৰক মানে কংগ্ৰেছী বুলি কওঁ আমি কংগ্ৰেছী আৰু তেতিয়া কংগ্ৰেছী আছিল কংগ্ৰেছী বুলিয়ে কওঁ ঘৰ কংগ্ৰেছী তেওঁলোকৰ আৰু ইপিনে তেওঁলোকৰ লগতে আমি মামাৰ লগত মই এতিয়াও দৌৰি যাম মানে অকল তেওঁৱে নহয় ইপিনে তেওঁলোকৰ মিটিঙৰ কাৰণে মানুহ আহে তালৈ নবীন কাঠ হাজৰিকা পূৰ্ণনাৰায়ণ সিং আৰু আমাৰ ইয়াৰে ডেকাৰ গাঁৱৰ শ্ৰীযুত থানু বৰা তেখেতো আহিছিলে আমাৰ তাত মানে হেৰি হয় শিকায় কেনেকৈ কি কৰিবলৈ আমি কেনেকৈ দেশৰ কাৰণে যাব লাগিব মিটিং পাতে এনেকুৱা ধৰণৰ সেইবিলাক মোৰ মনত আছে মই মামাহঁতৰ পোকৰত মানে গান্ধী টুপি এটা পিন্ধি ময়ো মানে আগ্ৰহ লোৱা সিহঁতৰ পোকৰতে মই তেতিয়া সৰু থুমটো 5 বছৰ 6 বছৰ হৈছে 5 বছৰ হৈছে আৰু 5 বছৰ 4 বছৰ এনেকুৱা মোটামুটি ভালকৈ দৌৰিব পৰা হৈছোঁ আৰু সিহঁতৰ পোকৰত মই দৌৰি যাওঁ চাবলৈ আমি আকৌ বৰ ভাল পাওঁ এইবিলাক খেলি হেৰি কৰি প্ৰত্যেকটো পৰিৱৰ্তনৰ কথা আপোনাৰ লগত ইতিমধ্যে মই পাতিছোঁ এইখিনিতে যদি সাহিত্যৰ ক্ষেত্ৰখন বা সাংস্কৃতিক ক্ষেত্ৰখনৰ পৰিৱৰ্তনৰ কথা আপোনাক সোধোঁ আপুনি সেই সময়ত নিশ্চয় জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভাৰ লগতে ফণী শৰ্মা ডক্টৰ ভূপেন হাজৰিকাৰ সান্নিধ্য আপুনি পাইছে কি ধৰণে পাইছিলে আৰু কি ধৰণে আপোনাক আহ্লাদিত কৰিছিলে কি ক'ব ভূপেনদাক পাইছিলোঁ তেতিয়া তেনেকৈ মই ট্ৰেন্সপৰ্টত তেতিয়া নগাঁও 62 মই নগাঁও তেওঁলোক তেতিয়া এনেকুৱা গাড়ী ঘূৰা নাই ফাৰ্ষ্ট ক্লাছ আছিলে এম্বেচাডাৰ বুলি কয় তাত আহে আৰু কেতিয়াবা গাড়ী বেয়া হ'লে তেওঁলোক আকৌ আহে হেৰিয়াত আপোনাৰ ট্ৰেন্সপৰ্টত এক্সপ্ৰেছত আহি গৈ পেলাই তেওঁ কুঠৰীত আকৌ এটা ঘৰ আছিলে কুঠৰী ঘৰলৈ আহে চাবলৈ তাত এখন ডাঙৰ ফাৰ্ম আছিলে চন্দ্ৰফুকন বুলি কয় এজনৰ তেওঁলোকৰ দুলাল বৰুৱা চন্দ্ৰফুকন এনেকৈ ডাঙৰ এখন তেওঁলোকৰ ফাৰ্ম আছিলে ফাৰ্মতে বহি তেওঁলোকে গৈ মানে আলোচনা কৰে কিবা গান গুণ ক'ত হ'ব নহ'ব আৰু তেওঁলোকৰ ভূপেন হাজৰিকা মাষ্টৰ ওচৰতে বহি কথাও মানে পাতিছিলোঁ সেয়া মানে হয় কি এতিয়া আমাৰ এখন কেণ্টিন আছিলে কেণ্টিনখনত ভূপেন হাজৰিকা ভাত খাবলৈ নামিব এতিয়া নোৱাৰে মোৰ আকৌ কোৱাৰ্টাৰ এটা আছিলে ট্ৰেন্সপৰ্টৰ ওচৰতে সৰু চালিৰ নিচিনা ঘৰ এটা তেওঁ কৰে কি হেৰি নহয় এতিয়া সুশীল শৰ্মা আহি পেলাই মোক কয় হোটেলৰ মালিক আছিলে তেওঁ আহি মোক কয় হেৰি নহয় সৰ্বা এতিয়া ছাৰ অকণমান ইয়াতে বহিব পাৰিব মই মানুহে বোলে তাত বৰ ডিষ্টাৰ্ব কৰে গোটেই ঘৰাও মানুহৰ ভাত খোৱাও নহয় ইয়াতে বহো তুমি অকণমান চান্সটো দিয়ে মই হয় চকী এটুকুৰা টেবুলত বহুৱাওঁ তেখেত আহে আৰু লগত তেওঁলোকৰ পৰিচয় 2-3জন থাকে এনেকৈ ভাতকেইটা খাই আৰু পটকৈ গাড়ীত গুচি যায় সেইখিনিকে মই পাইছোঁ ওচৰৰ পৰা পাইছোঁ আৰু জ্যোতি বিষ্ণু ফণী যিটো তেখেতসকলক পাইছোঁ বিষ্ণু ৰাভাক মই পাইছোঁ এনেও মোহিনী মাকৰ নাম মানে মোক বৰ মৰম কৰিছিলে অতুল ভাল নাম বিশেষকৈ কেনেকৈ চিনা হ'ল তৰুণ শৰ্মা আমাৰ খুৰা আছে গাৰোৱানপট্টি তেওঁৰ জৰিয়তে চিনাকি হ'ল তেওঁ সেই কংগ্ৰেছী হেৰি আৰু তেওঁৰ লগত বৰ ভাল খুৰাৰ লগত এই খুৰাহঁতৰ ঘৰলৈ আহে তেতিয়া পাইছোঁ ভালকৈ পঢ়িবিও
ভালকৈ পঢ়া শুনা কৰিব লাগে আমুক তামুক বুজাই মোক। অনিল শৰ্মা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ সান্নিধ্য আপুনি কিদৰে পাইছিলে? তেখেতসকলৰ সেইদিনাখন আমি স্কুলৰ পৰা মই তেতিয়া গভৰ্ণমেণ্ট স্কুল পঢ়োঁ, ক্লাছ 3 পঢ়োঁ। এখন চিনেমা কি চিনেমা মই পাহৰিছোঁ, শ্বুটিং লৈছিলে। শ্বুটিংখন লৈছিলে কি এখন দি গ্ৰেট অৰিয়েণ্টেল চাৰ্কাছ চাৰ্চফিল্ডত দি গ্ৰেট অৰিয়েণ্টেল চাৰ্কাছ আহিছিল। তাত হেৰিটো তেতিয়া আমি পালোৱান বুলিয়ে কওঁ আৰু তাৰ শশাংক ঘোষ বা আপোনাৰ 5 মিনিটলৈকে হাতত দাঙি পেলাই ওপৰত উঠায়। 5 মিনিট মানে শক্তি সাংঘাতিক বস্তু আৰু মই দেখিলোঁ তেনেকুৱা মানে হেৰি দেখা নাই। আমি সেই চাৰ্কাছখন চাইছিলোঁ। এই ফিল্মখনত আকৌ তেখেতসকলক কিবা এটা হেৰি ফিল্মৰ শ্বুটিং ল'বলৈ আহিল। তাত আমাক দেখিলে তহঁতে এইটো কৰিছিল। মই ফণিককাক চিনি পাওঁ, কলিবাৰী, মোৰ নিজৰ ৰিলেশ্যনে হয়। তেখেতে আৰু এইটো ক'লে যে হেৰি নহয় অতুল এনেকৈ স্কুল বোলো এতিয়া লেজাৰ হৈছে। ঠিক আছে লেজাৰ একো নহয়, কিমান সময় আছে বোলো প্ৰায় এই আহিছোঁহে 10 মিনিট 10 মিনিট হৈ যাব, তহঁতে আৰু কেইটামান ল'ৰাই লৈ আছোন। আগফালে বহি তেওঁলোকে চাই আছে। তেওঁৰ লগতে এৰি আছিলে পাহৰিল নামটো, তেখেতৰ লগত আছিলে তুলসী দাস আছিলে। তাৰপিছত আৰু এজন কোনোবা আছিলে। এনেকৈ 3জন বহি আছে। ইপিনে কেমেৰামেনে কেমেৰা চলাই আছে। যেতিয়া তেওঁ হেৰি টিকনিডালত কি এখন ফিল্মত টিকনিডালত মানে ফুল এটা লগাইছে, আমি ফুলটো হৰাই দিওঁ। তেতিয়া মোক ক'লে কি মানে জোকাৰি পেলাই মোক খালি জোকাই থাকিবি তহঁতে। আমি আকৌ জোকাৰি দিওঁ, এনেকৈ জোকাৰি দিওঁ। এইটো খেদা মাৰিম এইবিলাক হেৰি কৰিবলৈ আহিছে, পৰ্যাতি স্কুল পঢ়িবলৈকে ভালকৈ হেৰি কৰিব নোৱাৰোঁ, সেয়া কৰিবলৈ আহিছোঁ, এনেকুৱা ধৰণৰ গালি পাৰে। সেইখিনি মনত আছে চিনেমাৰ হেৰি। আৰু তেখেতৰ লগৰ পৰা ওচৰতে বিষ্ণুৰাভাইটো গান গোৱা মই নিজেই পাইছোঁ, গৈছোঁ চাইছোঁ। আৰু 2টামান গান গাই মই সেইটো হাতে মেলি যিটো পজ দেখুৱাই হাতে মেলি নগহিবা হালধি নগহিবা মাহ, এনেকৈ এটা গান মই বৰ ভাল পাওঁ। মই আকৌ ধেমালিতে কওঁ, দাদা আকৌ এবাৰ গাবচোন, বৰ্তা আকৌ এবাৰ গাবচোন। এই খালী গানকে গাব লাগে। এই মানে খুৰাৰ ঘৰত গায় আৰু এনেই ধেমালিতে। মই এইবিলাক ভাল পাওঁ শুনি পেলাই। যিহেতু আপুনি ভূপেন হাজৰিকাৰ যুগটো আপুনি পালে, লগতে আমাৰ জুবিন গাৰ্গৰ যুগটো আপুনি স্বচক্ষুৰে দেখিছে, গতিকে কি ক'ব এই সম্পৰ্কে? তেখেত আৰু কি ক'ম, তেখেত এজন মানৱ ভগৱান বুলিয়ে ক'ব পাৰোঁ। যেতিয়া এটা কথা মই দেখিলোঁ মানে ইমান মই চিম্পল এইটো জানি থাকোঁ যে তেওঁ গান গায় এজন গায়ক। তেখেতৰ যে ভিতৰুৱা ইমানখিনি হেৰি আছে মই নাজানো। মই ভাবি আচৰিত, হিয়া আজৰি তেওঁক আশীৰ্বাদ দিছোঁ। ইমানখিনি যে তেওঁ আছে ভিতৰৰ আয়ত্ব। মই চিম্পল ভাবিছোঁ হেৰি জুবিন গাৰ্গ এটা ল'ৰা কি গান গায় আৰু এইটো, কিন্তু ইমানখিনি যেতিয়া মৰাৰ পাছত শুনিলোঁ তেতিয়াতো আৰু মই আচৰিত। আৰু এনে ল'ৰাটো দেখিলেই মৰম লাগে। তেওঁ ঘৰতো পাইছোঁ। তেওঁৰ ঘৰত মানে 62 চনত মই শিৱসাগৰ নাজিৰালৈ গৈছিলোঁ। মই তেতিয়া যোৰহাটটো শিৱসাগৰ লাইন মাৰোঁ যাম। সিহঁতৰ সেইখন তিনিআলি জাজি কয়, যাবি বামুণ গাঁও, তাতে ঘৰ। তালৈ গৈছোঁ। মোৰ মামীৰ ককায়ক দুৰ্গেশ্বৰ বৰঠাকুৰ কৈছিলে। তেওঁ যে মহান শিল্পী আছিলে, তেওঁ মৰিলে। আৰু জুবিনৰ ভাই ককাইৰ ভিতৰত মই সেইখিনি জানো। আৰু তেওঁলোকৰ ভাই ককাই তেতিয়া এনেকৈ মামাহঁতৰ মামীও মোৰ এজনৰ। আৰু তেওঁলোকৰ 3টা ভাগ আছিলে, কুমুদ শৰ্মা, মাণিক শৰ্মা, তাৰপিছত কুমুদ শৰ্মা, মাণিক শৰ্মা আৰু এজন পাহৰিছোঁ, 3টা ভাই ককাই। তেওঁ কুমুদ শৰ্মাৰ বাপেক হ'ল হেৰি, তেওঁৰ নামটো পাহৰিলোঁ ৰ'ব, কপিল। এনে কপিল বুলি মাতো। এনে তেওঁৰ আচল নামটো আছিলে কি এতিয়া পাহৰিছোঁ মই। তেতিয়া মই তেওঁলোকক তাতে পাইছিলোঁ। কাৰণ বিশেষ কেনেকৈ পালোঁ, মোৰ ভাগ্যৱান মামীহঁতৰ ঘৰত ৰিলেশ্যন হয়। সেই ভাই এটাক মই পাইছোঁ তেওঁলোকৰ ঘৰত। আৰু জুবিন গাৰ্গৰ শেষৰখন চিনেমা ৰৈ ৰৈ বিনালে, সেইখনো আপুনি উপভোগ কৰিছে? বা কিনো ক'ব ভাই, সেইখন ফিল্ম গ'লোঁ আৰু বোৱাৰীৰ লগত গৈ চাইছোঁগৈ। মানে বৰ ভাল লাগিল যে এনেকুৱা এখন ফিল্ম তেওঁ হেৰি কৰিছে। আগৰ কেইবাখনতো শুনিছোঁ, তেওঁ সেইখন নিজে দেখাখন বৰ ভাল লাগিল। অন্তৰত মানে লাগি গৈছে ফিল্মখন। তেওঁ ফেক্টৰ লগত প্ৰায় মিলি গৈছে।
এইবিলাক বৰ দুখ লাগে আৰু তেওঁ কৈছে কিন্তু কম আৰু যেহেতু আপুনি এতিয়া 90টা বৰ্ষত ভৰি দিছে নহয় জানো গতিকে 90টা বৰ্ষৰ খুব সুন্দৰকৈ আপোনাৰ এতিয়া স্বাস্থ্য কিছু যদিও অসুস্থ তথাপিও আপুনি খুব সুন্দৰ হৈ আছে গতিকে আগন্তুক সময়ত আপোনাৰ জীৱনৰ কিবা আশা আকাংক্ষা বা পৰিকল্পনা এই সম্পৰ্কে কি ক'ব থাকিব লাগিবই নিশ্চয় পঢ়াটো পঢ়ি আছে কিবা এটা ভাল হ'লে সেইটো কামনা কৰোঁ সিহঁত ভাল হৈ যাতে ভৱিষ্যত এনেকৈ কামনা কৰোঁ সিহঁতে আৰু হেৰি কৰালে নাচাওঁগৈ চাকৰি তাকৰি খুৱাব পাৰিগৈ কিন্তু সিহঁতে ভালকৈ পঢ়া শুনাটো বিচাৰোঁ আৰু এইটোকৈ আৰু কি ক'ম আৰু বাকী আপোনাৰ পুৰণি কালৰ বন্ধুবৰ্গ বৰ্তমান সময়ত এতিয়াও আছেনে নাই বা আপোনাৰ লগত সম্পৰ্কত আছেনে নাই পুৰণি বন্ধু তেনেকৈ নাই বুলি ক'ব পাৰি নাই গাঁৱত নাই মোৰ লগৰ বন্ধু তথাপিও মনত পৰাত আপুনি কাৰ নাম ল'ব বিচাৰিব মনত পৰাত ধনেশ্বৰ বৰা আছে মনেশ্বৰ বৰা তেওঁ মোৰ সমনীয়াই 2 বছৰ 1 বছৰ অকণমান সৰুব পাৰে তেওঁ মোৰ সমনীয়া এতিয়া তেওঁ আছে বৰ্তমান বন্ধুৰ অনুপস্থিতি নিশ্চয় আপুনি অনুভৱ কৰে নহয় জানো এতিয়া আৰু অনুভৱ কৰোঁ মানে এতিয়াৰ বন্ধু লৈ কি কৰিব ঘৰতে পইচা প্ৰত্যেকে বিজি আৰু বন্ধুবিলাকতো এতিয়া নাহে আৰু সেইজনে আছে তেওঁ আহে মাজে মাজে মোৰ ঘৰলৈ এনেকুৱা আৰু বাকী আপুনি ঘৰত থাকি আজৰি সময়টো বৰ্তমান কি কৰি কটাই ভাল পায় আজৰি সময়টো মোক ৰাতিপুৱা উঠিয়ে পেপাৰখন লাগিব পেপাৰখন লাগিব আৰু সন্ধিয়া সময়ত মোক সদায় টিভিটো লাগিব 7টা বজাত মই টিভিৰ ওচৰত বহি যাওঁ আমাৰ দিনত আকৌ তেতিয়া টিভি নাছিলেই আমাৰ ৰেডিঅ' আছিলে ৰেডিঅ' আকৌ এই পূবৰ পৰা পশ্চিমলৈ এই বাঁহ দুডাল গুটিব মস্ত সিটো বাঁহৰ পৰা সিডালৰ ওপৰত জখলাৰ নিচিনা সেইডাল দিব আৰু ৰেডিঅ' মই আকৌ ৰেডিঅ' এটা লৈছিলোঁ PYE মেড ইন হলেণ্ড বাহিৰৰ আমাৰ ইয়াত তাকে চাই উপভোগ কৰাওঁ চাওঁ বাকী আপোনাৰ প্ৰিয় খাদ্য কি বুলি যদি বৰ্তমান সময়ত সুধো মই আপুনি কি ক'ব বিচাৰিব কি খাই ভাল পায় চবতকৈ এনে মই ৰহৰ দালিটো বেছি দালিৰ ভিতৰত ভাল পাওঁ কচু টেঙা তৰকাৰী ভাল পাওঁ এনেকুৱা আৰু আলু পিটিকা খাই ভাল পাওঁ গাজ টেঙা কচু তৰকাৰী বনাই ভাল পাওঁ এইবিলাক আৰু মই বিশেষকৈ মাছ খাই ভাল পাওঁ খাদ্যৰ ভিতৰত প্ৰিয় দৰ্শক আপোনালোকে এই সাক্ষাৎকাৰ অনুষ্ঠানটি উপভোগ কৰিলে আমাৰ আটাইৰে শ্ৰদ্ধাৰ শ্ৰীযুত অতুল চন্দ্ৰ শৰ্মা ডাঙৰীয়াৰ সৈতে এই সাক্ষাৎকাৰটো মই প্ৰয়াস কৰিলোঁ তেওঁৰ বহুখিনি স্মৃতিৰ কথা জানিবলৈ আৰু আমাৰ সাংস্কৃতিক নগৰী প্ৰেমৰ নগৰী তেজপুৰৰ যি পৰিৱৰ্তন লগতে 1935 চনৰ পৰা 2025 চনৰ এই 90টা বৰ্ষৰ এক দীঘলীয়া যাত্ৰাৰ যিসমূহ পৰিৱৰ্তন সেই পৰিৱৰ্তনখিনিৰ কথাও আমি তেখেতৰ পৰা জানিবলৈ আমি চেষ্টা তথা প্ৰয়াস কৰিলোঁ ইতিমধ্যে আপোনালোকক কৈছিলোঁ যে যদিও তেওঁৰ 90টা বৰ্ষ অতিক্ৰম কৰিছে 90 বছৰ বয়সত ভৰি দিছে তথাপিও তেওঁৰ মনটো যেন দুৰন্ত তৰুণ আৰু এই সাক্ষাৎকাৰত আপোনালোকে নিশ্চয় তাৰ আভাস পালে গতিকে আমি পুনৰবাৰ বৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সুস্থতাৰ মাজতো আমাক ইমানখিনি সময় দিয়াৰ বাবে আপুনি সুস্থ হৈ থাকক ঈশ্বৰে কুশলে ৰাখক আমি তাৰে কামনা কৰিছোঁ আৰু আমি পুনৰ আকৌ এনেধৰণৰ সাক্ষাৎকাৰ অনুষ্ঠানত আকৌ লগ পাম আৰু বহুখিনি কথা পাতিম গতিকে প্ৰিয় দৰ্শক আপোনালোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি মই ধৰিত্ৰীয়ে আজিৰ এই সাক্ষাৎকাৰ অনুষ্ঠানটিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ